নমস্কাৰ প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ তথা টেট এক্সামৰ বাবে উপযোগী যুগত কৰা মডেল কুৱেশ্যন পেপাৰ লৈ আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেটিয়ে আগন্তুক আপোনালোকৰ পৰীক্ষাত কিছু সহায়ক হ'ব পাৰে। গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্রাইব কৰি লাইক শেয়ার আৰু কমেন্ট কৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে হুইচ কাউন্ট্রি ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ম্যাঙ্গোজ? কোনখন দেশে আটাইতকৈ বেছি আম উৎপাদন কৰে? অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি ইণ্ডিয়া। বন্ধুসকল ভাৰতবৰ্ষই আটাইতকৈ বেছি আম উৎপাদন কৰে। নেক্সট কুৱেশ্যন হুইচ মেটেৰিয়েল ইজ ইউজড ইন দ্য থাৰ্মোমিটাৰ? থাৰ্মোমিটাৰত কোনটো সামগ্ৰী ব্যৱহাৰ কৰা হয়? অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি মাৰ্কিউৰি অৰ্থাৎ পাৰা। বন্ধুসকল থাৰ্মোমিটাৰত পাৰা ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন হোৱাট আৰ দোজ এনিমেলছ কল্ড হু ইটছ বোথ প্লেণ্টছ এণ্ড এনিমেলছ? উদ্ভিদ আৰু প্ৰাণী দুয়োটাই ভক্ষণ কৰা প্ৰাণীবোৰক কি বুলি কোৱা হয়? অপশনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি অমনিভোৰছ। বন্ধুসকল উদ্ভিদ আৰু প্ৰাণী দুয়োটাকে ভক্ষণ কৰা প্ৰাণীবোৰক কোৱা হয় অমনিভোৰছ অৰ্থাৎ সৰ্বভোজী প্ৰাণী। নেক্সট কুৱেশ্যন হুইচ চিটি ইজ নন এজ দ্য চিটি অফ পাৰ্লছ? কোনখন চহৰক মুকুতাৰ চহৰ বুলি কোৱা হয়? অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি হায়দৰাবাদ। বন্ধুসকল হায়দৰাবাদক মুকুতাৰ চহৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন পাংচাও পাছ ইন ইণ্ডিয়া ইজ এ বৰ্ডাৰ বিটুইন হুইচ টু কাউণ্ট্ৰি? ভাৰতৰ পাংচাও পাছ কোনখন দেশৰ সীমা হয়? অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ ইণ্ডো ম্যানমাৰ। বন্ধুসকল পাংচাও পাছ হৈছে ভাৰত আৰু ম্যানমাৰৰ মাজত সীমাৰেখা। নেক্সট কুৱেশ্যন হু ইজ নন এজ দ্য ৰকেট ওমেন অফ ইণ্ডিয়া? ভাৰতৰ ৰকেট মহিলা বুলি কাক জনা যায়? অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি ঋতু কৰিধল। বন্ধুসকল ঋতু কৰিধলক ভাৰতৰ ৰকেট মহিলা বুলি জনা যায়। নেক্সট কুৱেশ্যন হু ৱাজ নন এজ ফ্ৰণ্টিয়াৰ গান্ধী? ফ্ৰণ্টিয়াৰ গান্ধী কোন আছিল? অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি খান আব্দুল গফুৰ খান। বন্ধুসকল খান আব্দুল গফুৰ খানক ফ্ৰণ্টিয়াৰ গান্ধী অৰ্থাৎ সীমান্ত গান্ধী বুলি জনা যায়। নেক্সট কুৱেশ্যন ইণ্ডিয়াছ ফাৰ্ষ্ট ফুলি অৰ্গেনিক ষ্টেট ইজ? ভাৰতৰ প্ৰথম সম্পূৰ্ণ জৈৱিক ৰাজ্য কোনখন? অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি ছিকিম। বন্ধুসকল ভাৰতৰ প্ৰথম সম্পূৰ্ণ জৈৱিক ৰাজ্যখনৰ নাম হৈছে ছিকিম। নেক্সট কুৱেশ্যন দ্য টাৰ্ম স্মাৰ্ট মানি ব্ৰডলি ৰেফাৰ্ছ টু? স্মাৰ্ট মানি শব্দটোৱে বহলভাৱে বুজায়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি ক্ৰেডিট কাৰ্ডছ। বন্ধুসকল স্মাৰ্ট মানি শব্দটোৱে বহলভাৱে ক্ৰেডিট কাৰ্ডছক বুজায়। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট বৰগোহাঁই? প্ৰথম বৰগোহাঁই কোন আছিল? অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ কানাংগন। বন্ধুসকল কানাংগন আছিল প্ৰথম বৰগোহাঁই। নেক্সট কুৱেশ্যন হুইচ কমিউনিটি ইজ নন এজ চিলড্ৰেন অফ দ্য বিগ ৰিভাৰ? চিলড্ৰেন অফ দ্য বিগ ৰিভাৰ বুলি কোনটো জনগোষ্ঠীক জনা যায়? অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি ডিমাছা। বন্ধুসকল চিলড্ৰেন অফ দ্য বিগ ৰিভাৰ বুলিলে ডিমাছা জনগোষ্ঠীক জনা যায়। নেক্সট কুৱেশ্যন ইন এনচিয়েণ্ট টাইম হু ৱাজ দ্য কিং অফ বিদৰ্ভ? প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল? অপশন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ ভীষ্মক। বন্ধুসকল প্ৰাচীন কালত বিদৰ্ভৰ ৰজা আছিল ভীষ্মক। নেক্সট কুৱেশ্যন অসুৰ কিংডম শোণিতপুৰ কিংডম ৱাজ ইষ্টাব্লিছড বাই? কোনে অসুৰ ৰাজ্য শোণিতপুৰ ৰাজ্য স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি মাৰিচি। বন্ধুসকল মাৰিচিয়ে অসুৰ ৰাজ্য অৰ্থাৎ শোণিতপুৰ ৰাজ্য স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ডিপেষ্ট লেক ইন ইণ্ডিয়া?
ভাৰতৰ আটাইতকৈ গভীৰ হ্ৰদ কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মানসবল বন্ধুসকল মানসবল হ্ৰদখনেই হৈছে ভাৰতৰ আটাইতকৈ গভীৰতম হ্ৰদ নেক্সট কুৱেশ্যন হুইচ ৰিজন অফ আছামছ মেনশ্যন ইন দ্য এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন এলাহাবাদ স্তম্ভ শিলালিপিত অসমৰ কোন অঞ্চলৰ কথা উল্লেখ আছে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডবকা বন্ধুসকল এলাহাবাদ স্তম্ভ শিলালিপিত অসমৰ ডবকাৰ কথা উল্লেখ আছে নেক্সট কুৱেশ্যন হুইচ কিং ৱাজ গিভেন দ্য টাইটেল কুমাৰ ৰাজা কোনজন ৰজাক কুমাৰ ৰাজা উপাধি দিয়া হৈছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভাস্কৰ বৰ্মন বন্ধুসকল ভাস্কৰ বৰ্মন অবিবাহিত আছিল আৰু যাৰ কাৰণে ভাস্কৰ বৰ্মনক কুমাৰ ৰাজা বুলিও কোৱা হৈছিল নেক্সট কুৱেশ্যন হাকি পিকি ট্ৰাইব ইজ এ ছেমি নোমেডিক ট্ৰাইবেল গ্ৰুপ ফ্ৰম হুইচ ষ্টেট অফ ইণ্ডিয়া হাকি পিকি জনজাতি ভাৰতৰ কোনখন ৰাজ্যৰ অৰ্ধ যাযাবৰী জনজাতীয় গোট প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কৰ্ণাটক বন্ধুসকল হাকি পিকি জনজাতি ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ অৰ্ধ যাযাবৰী জনজাতীয় এটি গোট নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং এপিক্স ইজ কনচিডাৰ্ড এজ দ্য হাইয়েষ্ট চ'ৰ্চ অফ দ্য প্ৰি হিষ্টৰী পিৰিয়ড অফ আছাম নিম্নলিখিত কোনখন মহাকাব্যক অসমৰ প্ৰাক ইতিহাস কালৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কালিকা পুৰাণ বন্ধুসকল কালিকা পুৰাণক অসমৰ প্ৰাক ইতিহাস কালৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয় নেক্সট কুৱেশ্যন দ্য দেওধনী ডেন্স ইজ এছ'চিয়েটেড উইথ দ্য ৱৰ্শ্বিপ অফ হুইচ গডেছ দেওধনী নৃত্য কোন দেৱীৰ পূজাৰ লগত জড়িত বন্ধুসকল ইয়াৰ উত্তৰ হ'ব অপশ্যন এ মনসা বন্ধুসকল দেওধনী নৃত্য মনসা দেৱীৰ পূজাৰ লগত জড়িত নেক্সট কুৱেশ্যন হু ডিজাইন দ্য পাইক ছিষ্টেম ইন আহোম কিংডম আহোম ৰাজ্যত পাইক ব্যৱস্থা কোনে ডিজাইন কৰিছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মোমাই তামুলী বৰবৰুৱা বন্ধুসকল মোমাই তামুলী বৰবৰুৱাই আহোম ৰাজ্যত পাইক ব্যৱস্থাৰ প্ৰচলন কৰিছিল নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট এডিশ্যন অফ গুৱাহাটী ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ৱাজ হেল্ড ইন দ্য ইয়াৰ গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰথম সংস্কৰণ কিমান চনত অনুষ্ঠিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2017 বন্ধুসকল 2017 চনত গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন দ্য বেটল অফ ইটাখুলি ৱাজ ফট ইন দ্য ইয়াৰ ইটাখুলি যুদ্ধ কোন বছৰত হৈছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1682 অৰ্থাৎ 1682 চনত আহোম আৰু মোগলৰ মাজত ইটাখুলিৰ ৰণটো হৈছিল আৰু ইটাখুলিৰ ৰণটোৱে আছিল আহোম আৰু মোগলৰ শেষ ৰণ নেক্সট কুৱেশ্যন দ্য মৌৰী ইজ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ হুইচ অফ দ্য গিভেন কমিউনিটিজ মৌৰী কোনটো সম্প্ৰদায়ৰ বাদ্যযন্ত্ৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডিমাচা বন্ধুসকল মৌৰী হৈছে ডিমাচা সম্প্ৰদায়ৰ বাদ্যযন্ত্ৰ নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বিকাম এন ইণ্ডিয়ান চিভিল ছাৰ্ভিচ অফিচাৰ নিম্নলিখিত কোনজন ভাৰতৰ প্ৰথম ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সত্যেন্দ্ৰনাথ টেগোৰ বন্ধুসকল সত্যেন্দ্ৰনাথ টেগোৰ প্ৰথম ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া নেক্সট কুৱেশ্যন ৰাইট টু মেৰি ইজ এ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন বিবাহৰ অধিকাৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত এটা মৌলিক অধিকাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আৰ্টিকল 21 বন্ধুসকল আৰ্টিকল 21 হৈছে বিবাহৰ অধিকাৰ যি সংবিধানৰ 21 অনুচ্ছেদৰ অধীনত এটা মৌলিক অধিকাৰ নেক্সট কুৱেশ্যন হুইচ অৰ্গেনাইজেশ্যন ৱাজ ফাউণ্ডেড বাই দাদাভাই নৌৰোজী দাদাভাই নৌৰোজীয়ে কোনটো সংগঠন প্ৰতিষ্ঠা কৰিছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দ্য ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন বন্ধুসকল দাদাভাই নৌৰোজীয়ে স্থাপন কৰা প্ৰতিষ্ঠা কৰা সংগঠনটো আছিল দ্য ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন নেক্সট কুৱেশ্যন ষ্টেটাছ অফ ছ'চিয়েল জাষ্টিছ ৱাজ ৰিচেণ্টলি ইনষ্টলড ইন হুইচ চিটি অফ ইণ্ডিয়া শেহতীয়াকৈ ভাৰতৰ কোনখন চহৰত সামাজিক ন্যায়ৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বিজয়ৱাড়া বন্ধুসকল শেহতীয়াকৈ ভাৰতৰ বিজয়ৱাড়া চহৰত সামাজিক ন্যায়ৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে নেক্সট কুৱেশ্যন হুৱেন ৱাজ অসমীয়া ভাষা উন্নতি সাধিনী সভা ফৰ্মছ অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1888 অৰ্থাৎ 1888 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং প্লেনেটছ ইজ নন এজ গেলেক্সি তলৰ কোনটো গ্ৰহক তাৰকাৰাজ্য বুলি জনা যায় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সেটাৰ্ণ অৰ্থাৎ শনি গ্ৰহ বন্ধুসকল শনি গ্ৰহক তাৰকাৰাজ্য বুলি জনা যায় নেক্সট কুৱেশ্যন সত্ৰীয় নৃত্য ইজ accompanied by musical compositions called সত্ৰীয়া নৃত্যৰ সৈতে জড়িত গীতসমূহক কোৱা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৰগীত বন্ধুসকল সত্ৰীয়া নৃত্যৰ সৈতে জড়িত গীতসমূহক বৰগীত বুলি কোৱা হয় বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেন্ট যোগে জনাব এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়া ইউটিউবলৈ গৈ সাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আসাম পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ